ছিংগাপুৰৰ পৰা অহা এটা দুখ খবৰ আৰু এই দুখ খবৰৰ পিছত যেন স্তব্ধ ৰাজ্যজুৰি। মই ক'ব বিচাৰিছোঁ আমাৰ সকলোৰে প্ৰিয় জুবিনদাৰ কথা, কাৰণ জুবিনদা আমাৰ মাজত নাই। আৰু মোৰ লগত বৰ্তমান উপস্থিত আছে আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ডাঙৰীয়া দেৱজিৎ ডেকা। আমি তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'ব মনৰ অনুভৱ? আচলতে জুবিনদা আমাৰ মাজত নাই বুলি ক'বলৈ অত্যন্ত কষ্ট হয়, আৰু তেখেত আমাৰ মাজত কেতিয়াও নোহোৱা হৈ যাব নোৱাৰে। তেখেত আমাৰ মাজত প্ৰতিটো সময় আমাৰ মাজত থাকিব, যিহেতু আমি জন্ম হোৱাৰ পৰা তেখেতৰ গান শুনি প্ৰতিটো সময় পাৰ কৰি আহিছোঁ, আৰু অনাগত সময়তো তেখেতৰ যি প্ৰতিটো গানে নিশ্চয় জীপাল কৰি ৰাখিব আমাৰ জীৱনবিলাক। আৰু তেখেতক নোহোৱা হৈ যোৱা কথাটো আমাৰ অসমবাসীৰ বাবে প্ৰত্যেকজন অসমীয়াই কোনো কাৰণতে মানি ল'ব নোৱাৰে। তেখেতক সকলোৱে মনে প্ৰাণে ভাল পোৱা এজন ব্যক্তি, এজন শিল্পী। গতিকে আজি এই দুখৰ সময়ত আমি তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমি নিজেও আচলতে শোকসন্তপ্ত হৈছোঁ, আৰু সকলো ৰাইজকে এই জুবিনদাৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। সকলোৱে যাতে জুবিনদাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে, শ্ৰদ্ধাঞ্জলি জনায়, আৰু তেখেতৰ এই বিদায় মুহূৰ্তত যাতে সকলোৱে একেলগে জুবিনদাক পুনৰবাৰ স্মৰণ কৰে। আৰু এটা কথা কওঁ যে জুবিনদা অমৰ, জুবিনদা কেতিয়াও মৃত্যু হোৱা নাই। আমাৰ বাবে জুবিনদা সদায় আমাৰ মাজতে জীয়াই থাকিব। এনেকৈ তোমালোকে কিবা কাৰ্যসূচী ল'ম বুলি ভাবিছা নেকি? আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ইতিমধ্যে কাৰ্যসূচী ঘোষণা কৰিছে। লতাশিলত ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। তাৰ লগে লগে আজি সন্ধিয়া প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই জুবিন গাৰ্গক প্ৰতি সন্মান জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই সেই কাৰ্যসূচী ৰূপায়ণ কৰিব, আৰু আমিও সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিম, জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। হোজাই জিলাতো হ'ব। হোজাই জিলাতো প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই সেই কাৰ্যসূচী ৰূপায়ণ কৰিব। এয়া আছিলে সাংগঠনিক সম্পাদকৰ ভাষ্য। আমাৰ লগত হোজাই জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকী আছে, কুঞ্জবনীয়া। কি ক'বা? আচলতে দুখ লগা পৰিৱেশ এটা। জুবিনদা ছিংগাপুৰৰ যি ঘটনা আমি ছ'চিয়েল মিডিয়াত খবৰ পোৱাৰ লগে লগে আচলতে আমি সহ্য কৰিব পৰা নাই আৰু মানি ল'ব পৰা নাই। আচলতে জুবিনদা আমাৰ মাজৰ পৰা নাই বুলি ক'বলৈ আমাৰ আচলতে সাহসো নাই, আৰু জুবিনদাৰ যি অৱদান আমি সঁচাই জুবিনদাক আমি স্মৰণ কৰি থাকিম, আৰু জুবিনদাৰ বিদেশ আত্মা আমি চিৰশান্তি কামনা কৰিছোঁ। আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমি সদৌ হোজাই জিলা ছাত্ৰ সন্থাৰ পৰিয়ালৰ ফালৰ পৰা তেখেতসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু জুবিনদাৰ স্মৃতিত আজি প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই জুবিনদাৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰি আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰিম। হোজাইতো কৰা হ'ব? হয়, হোজাইতো হ'ব। হোজাই জিলা ছাত্ৰ সন্থাই কৰা হ'ব, আৰু প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই সেই কাৰ্যসূচী ৰূপায়ণ কৰিব। এয়া আছিলে আছুৰ কেন্দ্ৰীয় সমিতিৰ লগতে হোজাই জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকীৰ ভাষ্য। আৰু এটা কথা ক'বই লাগিব যে তেওঁ যিহেতু তথাৎ নাই যদিও তেওঁ আমাৰ মাজত সদায় জীয়াই থাকিব, কাৰণ তেওঁৰ যি সৃষ্টিৰাজি, তেওঁৰ যি গীত মাত, সেই সকলো আমাৰ মাজত অমৰ হৈ থাকিব। আৰু এই আছিলে হোজাইৰ পৰা আছুৰ নেতৃত্ববৰ্গৰ তেওঁলোকৰ মনৰ কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।